আৰু পাইপিংটো আমি এইটো কাপোৰে দি দিম। এইটো কাপোৰ অলৰেডি মোৰ চাইডৰ পৰা এনেকৈ আৰাকে কাটিং কৰা আছে আৰু ইয়াৰ পৰা কি কৰিম আৰাকে মোক যিখিনি পাইপিঙৰ কাৰণে লাগিব সেইখিনি আমি ইয়াৰ পৰা ওলাম। আমি জইন দি ল'ম ফাৰ্ষ্টত এনেকুৱাকে। তো চাওক পাইপিং বনোৱাৰ কাৰণে ফাৰ্ষ্টত আমি কি কৰিব লাগিব, এই যিটো বেজিটো থাকে, এই যিটো প্ৰেছাৰ ফুট থাকে ইয়াৰে মিডিল পইণ্টত থাকে আমাৰ যিহেতু। তো এই যিটো প্ৰেছাৰ ফুট আছে এই প্ৰেছাৰ ফুটটো আমি অকণমান চাইড কৰিব লাগিব, তেতিয়া আমি এই ফিট মানে কি এই ফিটটো দি আমি পাইপিং বনাব পাৰিম। আদাৰৱাইজ আমাৰ পাইপিং বনাবৰ কাৰণে বেলেগ ফিট থাকে, কিন্তু সেইবোৰ ফিট যদি আপোনালোকৰ তাত নাই বা সেইটো ফিট মোৰ তাতো নাই, কাৰণ কি মই এই ফিটটো দিয়ে পাইপিং বনাওঁ। তো এই ফিটটো দি পাইপিং বনোৱাৰ কাৰণে কি কৰিম, যিহেতু মোৰ এই বেজিটো একদম মিডিল পইণ্টত আছে, তো মই ইয়াতে এতিয়া পাইপিং বনাব নোৱাৰিম। তাৰ কাৰণে কি কৰিম, এনেকুৱা গজাল অথবা স্ক্ৰু ড্ৰাইভাৰক লৈ পেলাই এই যিটো নাটটো আছে এই নাটটোত আমি ইভাগৰ পৰা অথবা ইভাগৰ পৰা এনেকে অকণমান টানি দিম, যাতে এই বেজিটো আছে এই বেজিটো যাতে আমাৰ এই যিটো চাইডৰ এই ভাগটো আছে এই ভাগৰ লগত মিলি থাকে, আৰু এই চাইডত যাতে আমাৰ যিটো পাইপিঙৰ ফুটা, এইটো যিটো পাইপিঙৰ ফুটা এই ফুটাটো যাতে ইয়াতে দি সোমাব পাৰে সেইটো চিষ্টেমত কৰিব লাগিব। তো তাৰ কাৰণে মই কি কৰিম, এই গজালটো ইয়াতে বজালো, চাওক এইটো বজিছে, জাষ্ট অকণমান ইভাগে আমি এইটো অলপমান টানি দিম। যদি বেছিকৈ আহে এইটো আমি মিলাই লওঁ, কাৰণ বেছি আহিলেও কি হ'ব আমাৰ এইটো বেজিটো ইয়াৰে লগত লাগি পেলাই ভাঙিও যাব পাৰে হয়তোবা, অথবা বেয়াও হ'ব পাৰে। তো এই বস্তুটো আমি ধ্যান ৰাখিব লাগিব। তো এতিয়া কি হ'ব, আমাৰ এই যিটো সূতাটো আছে চাওক এই মাজেদি ধুনীয়াকৈ সোমাব। এতিয়া মানে কি চিলাই কৰাতে এই সূতাটোত আমাৰ বেছিকলি চিলাই নপৰিব, অলপ চলপ পৰিব পাৰে, কিন্তু পৰিলে একো অসুবিধা নহয় আৰু পাইপিংটো ধুনীয়া হ'ব। তো সেইখিনি কাম কৰাৰ পাছত এই কাপোৰটোত আমি এনেকুৱাকৈ লওঁ, এনেকুৱাকৈ লৈ পেলাই এইটো চাওক এটা চাইডত কম বেছিকৈ ৰাখিছোঁ, এয়া এনেকুৱাকৈ ৰাখি পেলাই এইটোৰ মাজেদি আমি এইটো এনেকুৱাকৈ এটা চিলাই মাৰিম, বৰাবৰ চিলাই মাৰি আহিম। এতিয়া চাওক একদম কাষতে এইটো চাওক একদম এই কাষতে আমাৰ পাইপিঙৰ সূতাটো পৰিছে, পাইপিং আৰু পাইপিঙৰ সূতাটো এয়া চাওক একদম ইয়াতে কি হৈছে আমাৰ ইয়াতে একদম লাগি আছে, মানে একদম ওচৰত। এতিয়া মোৰ বেজিটো একো বেয়া নহয় বাঢ়ি নহয়, আৰু এইটো ধুনীয়াকৈ পাইপিংটো হৈ যাব। তো চাওক এইটো আমাৰ পাইপিং ৰেডি হ'ল, গোটেইটো মই দেখাই দিছোঁ। এই যিটো ব্লাউজৰ আমি ইয়াৰ পৰা এইটো ফিটিং কৰি যাম। আৰু ইয়াতে চাব বহুতৰ পাইপিঙৰ কোণা নুঠে, আৰু ইয়াতে যিটো কোণা আছে এইটো চাওক এইটো হ'ল মোৰ কোণা, এই কোণাটো উঠাই দিম, আৰু কোণাটো আপোনালোকে কেনেকৈ উঠাব সেইটো মই আপোনালোকক দেখাই আছোঁ। তো একজেক্টলি কোণাত আমি এনেকুৱাকৈ ৰখাই দিম, ৰখাই এইটো আমি ইয়াতে এনেকুৱাকৈ এটা চিলাই উঠাম, মানে কি এই বেজিটোৱে ইয়াতে এটা গাঁত মাৰি দিম চিলাইটো দি। এইটো আমাৰ পাইপিংটো চিলাই হৈ গ'ল। এতিয়া আমি কি কৰিম, ইয়াতে আমি এই যিটো ভিতৰৰ কাপোৰটো আছে এইটো আমি কোণা কাটি দিম। তো চাওক এইটো আমাৰ পাইপিং হৈ গ'ল, চালে পাইপিংটো আৰু বহুতে চিলালে চাব এই পাইপিঙৰ মাজত যেতিয়া পাইপিংটো বনায় তো এই পাইপিঙৰ বাহিৰেদি চিলাই ওলাই থাকে। তো পাইপিংটো বনাওঁতে কি হয়, যিটো চিলাই ওলাই থাকে এইটো চাওক মোৰ এই যিটো পাইপিং মই আজি আপোনালোকক দেখালোঁ এই পাইপিংটোত কিন্তু বাহিৰত সূতা ওলাই থকা নাই। তো আপোনালোকে এইটো চিষ্টেমত পাইপিং বনাব, চাব বহুত ধুনীয়া হ'ব আৰু বহুত ফিনিচিঙো হ'ব।